নিজৰ বয়স আৰু টকাৰ ওপৰত কেতিয়াও অহংকাৰ নকৰিবা, কাৰণ যিটো বস্তু গণিব পাৰি সেইটো বস্তু এদিন শেষ হৈ যায়। সময়ৰ মূল্য বহুত, সেয়ে তোমাৰ সময় কাকো দ্বিতীয়বাৰ নষ্ট কৰিব নিদিবা। তোমাৰ সমস্যা তুমিয়ে সমাধান কৰিব লাগিব, আন কোনোবাই হয়তো সান্তনা বা পৰামৰ্শ দি গুচি যাব। যিয়ে যত্ন কৰি ৰাখিব পাৰে সি তাৰ ভৰি জোতাযোৰো সাৱধানে ৰাখে, আৰু যিয়ে নাজানে সি তাৰ হীৰাৰ আঙুঠিটো হেৰাই পেলায়। যাৰ টকা আছে সি নুবুজিব নোখোৱাকৈ থকাৰ কষ্ট, যিয়ে আনন্দত আছে সি নুবুজিব দুখ কষ্ট কি বস্তু। যাৰ মা দেউতা আছে সি নুবুজিব মা দেউতা নথকাৰ কি কষ্ট। আমি সঁচা কষ্ট তেতিয়াই বুজিব পাৰো যেতিয়া আমাৰ কাষৰ পৰা মূল্যৱান কোনো বস্তু হেৰাই যায়। কিছুমান কষ্ট ইমান বিশাল যে সহ্য কৰিব পৰা নাযায়, কিছুমান দুখ ইমান অসীম যে বুকুত সাঁচি ৰাখিব পৰা নাযায়, কিছুমান মানুহ ইমানেই আপোন যে হেৰাই গলে তাক কেতিয়াও পাহৰিব পৰা নাযায়। কিছুমান ভুলে যদি তোমাক শিকোতে সহায় কৰে, নহলে আন কিছুমান আঘাতে তোমাক নিশ্চয় সলনি কৰিবলৈ সহায় কৰে। যিয়ে জুই লগায় সি হয়তো নাজানে যাৰ বুকুত জুই লাগিল তাৰ বুকু কিমানখিনি পুৰিল। ভাল পোৱা মানুহটিক শাসন কৰা অপমান নহয়, কাৰণ শাসনত ভাল পোৱা থাকে, অপমান নহয়। সময়ক